আজি আমি দিন সমষ্টিৰ বিভিন্ন ঠাইত যিটো দেখা পাইছোঁ যে যুৱচাম বয়োজ্যেষ্ঠ সকলো শ্ৰেণীৰ মানুহে এটা আগ্ৰহেৰে ভোটদান কৰা পৰিলক্ষিত হৈছে আৰু বিভিন্ন ভোটদান কেন্দ্ৰত গৰিষ্ঠ সংখ্যক ভোটদান কেন্দ্ৰত দেখিবলৈ পাইছোঁ কোনো ধৰণৰ আহুকলীয়া বা আপত্তিজনক এনে কোনো ঘটনাবোৰ বিশেষ এতিয়ালৈকে হোৱা নাই। আৰু যুৱচামৰ মুখত এটা বস্তু দেখা গৈছে যে তেওঁলোকক কোৱা নাই কাক ভোট দিছে, কিন্তু আমিও সুধিব নোৱাৰোঁ, নিৰ্বাচনী বিধি উলংঘন কৰা হ'ব। কিন্তু যেনেকৈ আকাশত ডাৱৰ দেখিলে গম পোৱা যায় বৰষুণ হ'বনে নহ'ব, কিন্তু এই ডেকা চামৰ মুখ বা গাভৰু ছাত্ৰ ছাত্ৰী ভূমিসকল যিসকল আছে মধ্যবয়সৰ মানুহ, তেওঁলোকৰ মনত এটা যুগান্তকাৰী পৰিৱৰ্তন যেন বিচৰা যেন অনুমান এটা হৈছে। আৰু নিশ্চয়কৈ গণতন্ত্ৰৰ অতি শুভ লক্ষণ যে দিন সমষ্টিৰ দৰে এটা ঐতিহাসিক এই সমষ্টিত গণতন্ত্ৰৰ পক্ষে, সংবিধান ৰক্ষাৰ পক্ষে, ধৰ্মনিৰপেক্ষতাৰ পক্ষে আৰু ইনটলাৰেঞ্চৰ বিৰুদ্ধে যেনেকৈ মানুহে কোৱাকুই কৰিছে, ভোটটোৰো এটা যুগান্তকাৰী সিদ্ধান্ত ইয়াত আহিব। আৰু আমি আজিৰ দিনটোত কাকো ভোট দিয়াৰ কাৰণে আহ্বান জনাব নোৱাৰোঁ, নিৰ্বাচনী উলংঘন কৰা হ'ব। আমি বিৰোধী ৰাজনৈতিক দল যিটো আছে, কংগ্ৰেছ নেতৃত্বাধীন ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPIM ৰাইজৰ দল, ইয়াৰ পক্ষত ইয়াৰ পূৰ্বেও এই সমষ্টিৰ ইয়াৰ সংলগ্ন সমষ্টিসমূহত কৰিছিলোঁ, নিকটৱৰ্তী সামগ্ৰী সমষ্টিটো কৰিছিলোঁ। তাতো যেনেকুৱা ঢৌ দেখিছোঁ যুৱকসকলৰ মাজত এক পৰিৱৰ্তন, এক আশাৰ বতৰা লৈ পেলাই তেওঁলোকে আজি ইয়াত ভোট দিয়া যেন অনুমান কৰা হৈছে। সাম্প্ৰদায়িকতাবাদ উৎখাত হ'ব। সাম্প্ৰদায়িকতাবাদৰ লগত আপোনালোকসকলে জানে যে সাম্প্ৰদায়িকতাৰ পৃষ্ঠপোষক অৰ্থাৎ পেট্ৰন হৈছে আমেৰিকা আৰু ইজৰাইল। আমেৰিকা আৰু ইজৰাইলে পেট্ৰনাইজ কৰি RSS, VSP আজি ভাৰতবৰ্ষত সাম্প্ৰদায়িকতা বিয়পাত সহায় কৰিছিলে। মানুহে কয় মাছৰ মূল প্ৰথমতে গেলিবলৈ আৰম্ভ কৰে। ইতিমধ্যে আমেৰিকা আৰু ইজৰাইলে কৰা ভুল পৰিণতিৰ কাৰণে ইৰাণৰ ওচৰত আঁঠু কৰা অৱস্থাৰ নিচিনা হৈছে। আৰু ইতি দিন সমষ্টিৰ যিটো দেখা গৈছে, আমি আগতে কৈছোঁ যে এইবাৰ এই নিৰ্বাচনত বিৰোধী যি ৰাজনৈতিক দল আছে ইয়াৰ প্ৰাৰ্থীজন বহু ভোটত জিকিব আৰু ইয়াত AIDFৰ আশা আমি খুব এটা দেখা নাইকিয়া। ক'ৰবাত হয় যে চাকিটো নুমুৱাৰ আগতে কলিতাটো ভম ভমকৈ জ্বলে, ক'ৰবাত 2-4জনে জিন্দাবাদ দিছে, কিন্তু মোটামুটি এইটো এটা অনুমান কৰিব পৰা যায় ইয়াত বিৰোধী দলৰ বিজয় নিশ্চিত, এইখিনিকে আমি ক'ব পাৰোঁ। তাৰমানে ঐক্যমঞ্চ যিটো আছে, বিৰোধী দলে কংগ্ৰেছ নেতৃত্বাধীন আপোনাৰ CPI, CPIM ৰাইজৰ দল, অসম জাতীয় পৰিষদ, এই মঞ্চৰ প্ৰাৰ্থীজন অৰ্থাৎ ইয়াত যিজন জানে আপোনালোকসকলে নামটো জানে, মই এই নিৰ্বাচনী কেন্দ্ৰৰ সন্মুখত আৰু নাম কাঢ়ি এতিয়া ক'লে অলপ নিৰ্বাচনী বিধি উলংঘন কৰা হ'ব, কিন্তু আমি আশা কৰিছোঁ যে এইবাৰ বিৰোধী ৰাজনৈতিক দলে এক যুগান্তকাৰী পৰিৱৰ্তন তাৰ আগভাগ লৈ পেলাই এক ভূমিকা ল'ব। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত